নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰবাৰ সকলোকে আমাৰ গেব এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম সপ্তম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ বিদ্যা নামৰ পাঠটিৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰসমূহ। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষৰলৈকে চাই যাবা। এতিয়া চাওঁ আহা আমি প্ৰশ্ন উত্তৰসমূহ। প্ৰথমে আছে ইয়াত তোমালোকৰ উত্তৰ লিখা। ক নম্বৰটো হৈছে লিখন, কৰ্ষণ আৰু ৰন্ধন কাম কৰিবলৈ কি কি বস্তুৰ প্ৰয়োজন হয়? উত্তৰ লিখিবা লিখন, কৰ্ষণ আৰু ৰন্ধন কাম কৰিবলৈ কাপ, শাল আৰু চৰুৰ প্ৰয়োজন হয়। ইয়াৰ পাছতে খ নম্বৰটো চোৱা সুকলমে কাম কৰিবলৈ কিহৰ প্ৰয়োজন? উত্তৰটো লিখিবা সুকলমে কাম কৰিবলৈ আহিলা পাতিৰ প্ৰয়োজন হয়। গ নম্বৰটো হৈছে উদ্গতিৰ ঘাই আহিলা কি? উত্তৰ উদ্গতিৰ ঘাই আহিলা হৈছে বিদ্যা। ঘ নম্বৰটো চোৱা বিদ্যাহীন জীৱন কেনে বুলি কোৱা হৈছে? উত্তৰ লিখিবা বিদ্যাহীন জীৱন বৃথা বুলি পাঠটিত কোৱা হৈছে। ঙ নম্বৰটো হৈছে কি কৰিলে সংসাৰত কৰ্ম কৰিবলৈ সুচল হয়? উত্তৰ বিদ্যাৰে মন পোহৰাই ল'লে সংসাৰত কৰ্ম কৰিবলৈ সুচল হয়। প্ৰথম চাটো চোৱা পৃথিৱীত নাম জ্বলাবলৈ কি আয়ত্ত কৰিব লাগিব? উত্তৰ পৃথিৱীত নাম জ্বলাবলৈ হ'লে বিদ্যা আয়ত্ত কৰিব লাগিব। তাৰ পিছৰটো চোৱা কি কৰিলেও খনিকৰে আন্ধাৰত চিত্ৰ আঁকিব নোৱাৰে? উত্তৰ লিখনি থাকিলেও খনিকৰে আন্ধাৰত চিত্ৰ আঁকিব নোৱাৰে। ইয়াৰ পাছতে তাৰ পিছৰ প্ৰশ্নটো চাওঁ আহা। ইয়াত দিছে সত্য নে অসত্য লিখা। আমি এই বাক্যকেইটা সত্য নে অসত্য লিখিব লাগে। এতিয়া প্ৰথমটো হৈছে কাপ নহ'লে লিখন কাম কৰিব নোৱাৰি। এইটো সত্য হ'ব যিহেতু আমি কলম বা পেঞ্চিল নহ'লে আমি লিখা কাম কৰিব নোৱাৰোঁ। খ নম্বৰটো চোৱা বিদ্যাহীন জীৱন সুখৰ বুলি সকলোৱে স্বীকাৰ কৰে। এইটো উত্তৰটো লিখিবা অসত্য। বিদ্যাহীন জীৱন সুখৰ বুলি সকলোৱে স্বীকাৰ কৰে কথাষাৰ অসত্য হ'ব। গ নম্বৰটো হৈছে শাল নহ'লে কৰ্ষণ কৰিব নোৱাৰি। এইটো সত্য। ঘ নম্বৰটো হৈছে আগৰ কালৰ খ্যাতিমন্ত লোকসকলো বৰ বিদ্যাৱন্ত নাছিল। এইটো একেবাৰে অশুদ্ধ, গতিকে এইটো অসত্য লিখিবা কাৰণ আগৰ কালৰ খ্যাতিমন্ত লোকসকল বিদ্যাৱন্ত আছিলে। 5 নম্বৰ প্ৰশ্নটো চোৱা এতিয়া খালী ঠাই পূৰ কৰা। আমি খালী ঠাই পূৰ কৰিব লাগে। এতিয়া প্ৰথমটো চাওঁ আহা লাগতিয়াল ড্ৰেছ। ইয়াত হ'ব লাগতিয়াল আহিলা পাতি যতনাই নল'লে কোনো কাম ড্ৰেছ কৰিব নোৱাৰি। ইয়াত হ'ব সুকলমে কৰিব নোৱাৰি। তাৰপিছৰটো হৈছে এইবোৰ কামৰ যেনে ড্ৰেছ আহিলা আছে। ইয়াত হ'ব সুকীয়া আহিলা আছে আৰু ড্ৰেছ কামৰো তেনে সুকীয়া ড্ৰেছ আছে। ইয়াত লিখিবা এনে কামৰো তেনে সুকীয়া আহিলা আছে। গ নম্বৰটো চোৱা বিদ্যাই ড্ৰেছ কাটি মন ফৰকাল নকৰিলে। ইয়াত হ'ব আন্ধাৰ কাটি মন ফৰকাল নকৰিলে মানুহে তাৰ ড্ৰেছ লগাবলৈ ঠাই দেখা নাপায়। ইয়াত ড্ৰেছত হ'ব ক্ষমতা লগাবলৈ ঠাই দেখা নাপায়। তাৰপিছৰটো চোৱা ড্ৰেছ নহ'লে লিখন কাম কৰিব নোৱাৰি। ইয়াত হ'ব কাপ নহ'লে লিখন কাম কৰিব নোৱাৰি। নেক্সটটো চোৱা বিদ্যাৰে মন ড্ৰেছ। ইয়াত হ'ব পোহৰাই। বিদ্যাৰে মন পোহৰাই নল'লে সংসাৰত ড্ৰেছ কৰিবলৈ সুচল নহয়। ইয়াত হ'ব কৰ্ম কৰিবলৈ সুচল নহয়, ড্ৰেছত কৰ্ম হ'ব। এতিয়া তাৰ পিছৰ প্ৰশ্নটো চাওঁ আহা খালী ঠাইৰ পিছৰখিনি। ইয়াত আছে 6 নম্বৰ প্ৰশ্নটো তলৰ বাকচত থকা শব্দবোৰৰ পৰা ক্ৰিয়াবাচক বিশেষ্য পদবোৰ বাছি উলিওৱা। তলৰ বাকচটোত কিছুমান শব্দ দিয়া আছে আৰু সেই শব্দসমূহৰ পৰা আমি ক্ৰিয়াবাচক বিশেষ্য পদবোৰ বাছি উলিয়াব লাগে। এতিয়া ইয়াৰে ক্ৰিয়াবাচক পদবিলাক হৈছে ৰান্ধন, কথন, লিখন, দাৱন, পঢ়ন এইকেইটা। তাৰপিছতে 7 নম্বৰ প্ৰশ্নটো চাওঁ আহা উদাহৰণত দিয়াৰ দৰে শব্দ গঠন কৰা আৰু নতুনকৈ পোৱা শব্দৰ অৰ্থ অভিধানত চাই লিখা। ইয়াত এটা উদাহৰণ দিয়া আছে। ঠিক সেইদৰে আমি শব্দ গঠন কৰিব লাগে আৰু যিসমূহ আমি নতুনকৈ শব্দ পাম সেই শব্দসমূহৰ অৰ্থ আমি অভিধানৰ পৰা চাই লিখিব লাগে বুলি কৈছে ইয়াত। এতিয়া ইয়াত চোৱা তোমালোকৰ ইয়াত বক্সত দিয়া আছে শ্ৰী, এফালে আছে মন্ত, শ্ৰীমন্ত। শ্ৰী যোগ মন্ত কি হ'ব শ্ৰীমন্ত। শ্ৰীমন্ত মানে হৈছে সুশ্ৰী লোক। তাৰপিছতে আছে শক্তিমন্ত। ইয়াত হ'ব শক্তিমন্ত অৰ্থাৎ শক্তি থকা ব্যক্তি। তাৰপিছতে আছে খ্যাতিমন্ত। ইয়াত হ'ব খ্যাতিমন্ত। খ্যাতিমন্ত মানে হৈছে সুনাম বা খ্যাতি থকা ব্যক্তি। তাৰ পিছৰ বক্সটোত আছে ৰূপ। ইয়াত আছে যোগবন্ত, ৰূপবন্ত। ৰূপবন্ত মানে হৈছে ৰূপ থকা ব্যক্তি। তাৰপিছতে আছে আধ্যবন্ত। আধ্যবন্ত মানে হৈছে ধনী ব্যক্তি। তাৰপিছত আছে গুণ আৰু বন্ত হ'লে গুণৱন্ত। ইয়াৰ অৰ্থ হ'ব গুণী ব্যক্তি।
তাৰপিছতে ৮ নম্বৰ প্ৰশ্নটো চাওঁ আহা সমাৰ্থক শব্দবোৰ আঁচ টানি মিলোৱা ইয়াত সমাৰ্থক শব্দ আছে খেলি মেলিকৈ দিয়া আছে আমি আঁচ টানি শুদ্ধসমূহ মিলাব লাগে এতিয়া প্ৰথমটো আছে সুকলমেৰ লগত হ'ব অনায়াসে সুকীয়া হ'লে পৃথক বৃথা হ'লে নিষ্ফল ফৰকাল হ'লে পৰিষ্কাৰ পোহৰ হ'লে আলোক আৰু লাগতিয়াল হ'লে প্ৰয়োজন ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ আহা এতিয়া ৯ নম্বৰ প্ৰশ্নটো বাওঁফালৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ সোঁফালৰ শব্দ সম্ভাৰৰ পৰা বাছি উলিয়াই মাজৰ ঘৰটোৰ ভিতৰত লিখা এতিয়া তোমালোকৰ চাৰ্টখন চোৱা ইয়াত দিছে শব্দ তাৰপিছতে আছে বিপৰীত অৰ্থ বুজোৱা শব্দ আৰু শব্দ সম্ভাৰ আমি বিপৰীত অৰ্থ বুজোৱা শব্দসমূহ ইয়াত লিখিব লাগে ইয়াত খালী হৈ আছে শব্দ সম্ভাৰত কেইবাটাও শব্দ দিয়া আছে আৰু আমি তাৰে পৰা বিপৰীত শব্দটো আমি বাছি উলিয়াব লাগে এতিয়া প্ৰথমটো চোৱা লাগতিয়ালৰ বিপৰীত হ'ব ইয়াত আছে প্ৰয়োজনীয় অলাগতিয়াল আৰু দৰকাৰী গতিকে লাগতিয়ালৰ বিপৰীত হ'ব অলাগতিয়াল তাৰপিছতে আছে উদ্গতি হ'লে ইয়াত আছে উৎপত্তি উন্নতি আৰু অধোগতি ইয়াত হ'ব উদ্গতিৰ বিপৰীত হ'ব অধোগতি তাৰপিছতে আছে বিদ্যাহীনত আছে অবিদ্যা বিদ্যাৱন্ত আৰু বিদ্যালয় ইয়াত হ'ব বিদ্যাহীনৰ বিপৰীত হ'ব বিদ্যাৱন্ত তাৰপিছতে আছে আন্ধাৰ ইয়াত আছে তিমিৰ অমানিশা পোহৰ গতিকে আন্ধাৰৰ বিপৰীত হ'ব পোহৰ এতিয়া তাৰ পিছৰ প্ৰশ্নটো চাওঁ আহা ইয়াত দিছে 10 নম্বৰ প্ৰশ্নটোত বাক্য ৰচনা কৰা আমি বাক্য ৰচনা কৰিব লাগে কি দিছে খ্যাতিমন্ত উদ্গতি পৃথিৱী খনিকৰ আৰু বৃথা এইকেইটাৰ মই তোমালোকক বাক্য ৰচনা এটা এটাকৈ কৰি দিছোঁ তোমালোকে নিজে নিজেও চেষ্টা কৰিবা তাৰ পিছৰ প্ৰশ্নটো চাওঁ আহা এতিয়া দলত আলোচনা কৰি লিখা আমি দলত আলোচনা কৰি লিখিব লাগে ৰান্ধন শব্দটোৰ পৰা ৰান্ধনীশাল ৰান্ধনী বেলি আদি অনেক শব্দ সাজিব পাৰি বিদ্যা শব্দটোৰ পৰা তেনেকৈ কিমান শব্দ সাজিব পাৰি লিখা আমি এতিয়া বিদ্যা শব্দটোৰ দ্বাৰা শব্দ সাজিব লাগে এতিয়া উত্তৰত লিখিবা বিদ্যা শব্দটোৰ দ্বাৰা আমি শব্দ সাজিব পাৰোঁ সেইসমূহ হৈছে বিদ্যাৱন্ত বিদ্যাৱতী বিদ্যালয় বিদ্বান বিদুষী ইত্যাদি তাৰ পিছৰ প্ৰশ্নটো চোৱা তলৰ শব্দবোৰ বৰ্ণৰ ক্ৰম ৰক্ষা কৰি সজোৱা বৰ্ণৰ ক্ৰম ৰক্ষা কৰি আমি সজাব লাগে ইয়াত আছে যশস্যা সকাম সুচল কৰ্ষণ আলম লিখনি ৰশ্মি বৃথা চৰু গভীৰ খনিকৰ ধন আমি এতিয়া বৰ্ণৰ ক্ৰম ৰক্ষা কৰি সজাম উত্তৰত লিখিবা আলম কৰ্ষণ খনিকৰ গভীৰ চক বৃথা যশস্যা ৰশ্মি লিখনি সকাম আৰু সুচল ইয়াত তোমালোকে বুজি পালানে যে ইয়াত কৈছিলে যে বৰ্ণৰ ক্ৰম ৰক্ষা কৰি আমি বৰ্ণৰ ক্ৰম অনুসৰি লিখিব লাগে এতিয়া প্ৰথমতে চোৱা আৰ পাছতে কি হ'ব ইয়াত ক পাছতে খ তাৰপিছত আছে গভীৰটোত গ ঠিক তেনেকৈয়ে চিৰিয়েলকৈ আমি লিখি যাব লাগে তাৰপিছতে চোৱা আগৰ দিনত ৰন্ধনৰ কাৰণে চৰু ব্যৱহাৰ কৰিছিল বৰ্তমান সময়ত আমি চৰুৰ উপৰি আন কি আহিলাৰে ৰন্ধা বঢ়া কৰোঁ লিখা ইয়াত উত্তৰ লিখিবা বৰ্তমান চৰুৰ উপৰি আমি কেৰাহী কুকাৰ টৌ হেতা এইসমূহে আমি ৰন্ধা বঢ়া কৰোঁ তাৰপিছতে আছে 15 নম্বৰ প্ৰশ্নটোত খেতি কৰিবলৈ যিদৰে আমাৰ কেইবাবিধো সঁজুলিৰ প্ৰয়োজন ঠিক সেইদৰে লিখা পঢ়া কৰিবলৈ প্ৰয়োজন হোৱা সামগ্ৰীবোৰ কি উত্তৰ লিখিবা লিখা পঢ়া কৰিবলৈ প্ৰয়োজন হোৱা সামগ্ৰীসমূহ হৈছে ফলি পেঞ্চিল কাগজ কাঠ পেঞ্চিল ৰবৰ স্কেল কিতাপ কলম বহী আদি এইসমূহ তোমালোকে লিখিবা ছাত্ৰ ছাত্ৰীসকল এইখিনিয়ে আছিল আজিৰ তোমালোকৰ প্ৰশ্ন উত্তৰসমূহ যদি ভিডিঅ'টো ভাল পালা তেন্তে ভিডিঅ'টো লাইক কৰিবা কমেণ্ট কৰিবা আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা ধন্যবাদ